নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰী চেপ্টাৰ 15 ভাৰত বিভাজন মৌখিক সমল শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 1857 চনলৈ ব্ৰিটিছে কোন সম্প্ৰদায়ৰ নাম লৈ ভাৰত শাসন কৰিছিল এনসাৰ হিন্দু সম্প্ৰদায়ৰ কুৱেশ্যন নম্বৰ 2 ভাৰতক দুৰ্বল কৰি ৰাখি শাসন কৰি যাবলৈ ব্ৰিটিছে কি নীতি গ্ৰহণ কৰিছিল এনসাৰ বিভাজন আৰু শাসন নীতি কুৱেশ্যন নম্বৰ 3 পাকিস্তানৰ আঁচনি আৰু ৰূপৰেখা কোনে প্ৰস্তুত কৰিছিল এনসাৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয় পঢ়ি থকা ৰেহমৌ আলী কুৱেশ্যন নম্বৰ 4 প্ৰত্যক্ষ সংগ্ৰাম কোন চনৰ কোন তাৰিখে লোৱা হৈছিল এনসাৰ 1946 চনৰ 26 আগষ্ট তাৰিখে কুৱেশ্যন নম্বৰ 5 ভাৰত ত্যাগৰ ঘোষণা ইংলেণ্ডৰ কোনজন প্ৰধানমন্ত্ৰীয়ে কৰিছিল এনসাৰ বনুৱা দলৰ নেতা এটলিয়ে কুৱেশ্যন নম্বৰ 6 বিভাজনৰ সময়ত আজিৰ বাংলাদেশৰ নাম কি আছিল এনসাৰ পূৰ্ববংগ কুৱেশ্যন নম্বৰ 7 খুজবন্ত সিঙে বিভাজনৰ ওপৰত লিখা কিতাপ এখনৰ নাম লিখা এনসাৰ ট্ৰেইনছ টু পাকিস্তান 1956 কুৱেশ্যন নম্বৰ 8 গান্ধাৰ আদৰ্শেৰে অনুপ্ৰাণিত হোৱা প্ৰব্ৰজনকাৰীসকলক সকলো প্ৰকাৰে সহায় কৰা হিমাচল প্ৰদেশৰ চিকিৎসকজন কোন আছিল এনসাৰ খুচাদেউ সিং কুৱেশ্যন নম্বৰ 9 মুছলিম লীগৰ জন্ম কোন চনত হৈছিল এনসাৰ 1906 চনত কুৱেশ্যন নম্বৰ 10 কোন চনত হিন্দু মহাসভা গঠন কৰা হৈছিল এনসাৰ 1915 চনত কুৱেশ্যন নম্বৰ 11 দ্বিজাতি তত্ত্বৰ মুখ্য প্ৰবক্তা কোন আছিল এনসাৰ মোহাম্মদ আলী জিন্না কুৱেশ্যন নম্বৰ 12 কোন চনত বাংলাদেশ স্বাধীন হৈছিল এনসাৰ 1971 চনৰ 25 মাৰ্চত কুৱেশ্যন নম্বৰ 11 আৰ্য সমাজ নামৰ ধৰ্মীয় সংগঠনটোৰ জন্ম ক'ত হৈছিল এনসাৰ পাঞ্জাবত কুৱেশ্যন নম্বৰ 12 লক্ষ্ণৌ চুক্তি কোন চনত বিধিবদ্ধ হৈছিল এনসাৰ 1906 চনত কুৱেশ্যন নম্বৰ 13 পৃথককৈ মুছলিম ৰাজনীতি ভাৰতত সাংবিধানিকভাৱে কোন চনত আৰম্ভ হৈছিল এনসাৰ 1909 চনত কুৱেশ্যন নম্বৰ 14 পৃথক মুছলিম ৰাজনীতিৰ সাংবিধানিক স্থিতিৰ বৰ্ধিতকৰণ কেতিয়া সম্ভৱ হৈছিল এনসাৰ 1919 চনৰ মণ্টেগু চেমছফৰ্ড আইনত কুৱেশ্যন নম্বৰ 15 প্ৰথমবাৰৰ কাৰণে প্ৰাদেশিক নিৰ্বাচন ভাৰতবৰ্ষত কোন চনত আৰম্ভ কৰা হৈছিল এনসাৰ 1939 চনত কুৱেশ্যন নম্বৰ 16 বংগদেশে উত্তৰ পশ্চিম ফ্ৰণ্টিয়াৰ প্ৰদেশ আৰু পাঞ্জাবত লীগে 1937 চনত কোন দলে সংখ্যাগৰিষ্ঠতা পাইছিল এনসাৰ কংগ্ৰেছ দলে কুৱেশ্যন নম্বৰ 17 উত্তৰ প্ৰদেশত লীগে কম সংখ্যক আসন পোৱাৰ পিছত কংগ্ৰেছ দলৰ সৈতে কোৱেলিশ্যন চৰকাৰ গঠনৰ বাবে দিয়া আশ্বাসক কংগ্ৰেছ দলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এনসাৰ নেতিবাচক কুৱেশ্যন নম্বৰ 18 পাঞ্জাব বিধানসভা প্ৰধানমন্ত্ৰীয়ে লীগৰ 1940 চনৰ প্ৰস্তাৱৰ বিৰোধিতা কৰা লোকজন কোন আছিল এনসাৰ চিকন্দৰ হায়াত খান কুৱেশ্যন নম্বৰ 19 পাঞ্জাবত লীগৰ বিৰোধিতা কৰা নেতাজন কোন দলৰ নেতা আছিল এনসাৰ ইউনিয়নিষ্ট দলৰ কুৱেশ্যন নম্বৰ 20 सारे जहां से अच्छा हिंदुस्तान हमारा
এই উৰ্দু ভাষাত লিখা কবিতাটো কোনে ৰচনা কৰিছিল? এনচাৰ মহম্মদ ইকবাল। কুৱেশ্যন নাম্বাৰ 21 1930 চনৰ লীগৰ বাৰ্ষিক অধিৱেশনত উত্তৰ পশ্চিম ভাৰতৰ মুছলিম ৰাজ্যৰ পোষকতা কোনে কৰিছিল? এনচাৰ মহম্মদ ইকবালে। কুৱেশ্যন নাম্বাৰ 22 অন্যান্য বহুতো কাৰণৰ লগতে ব্ৰিটিছে ভাৰত ত্যাগ কৰাৰ বাবে পদক্ষেপ লোৱা কাৰণটো কি আছিল? এনচাৰ দ্বিতীয় মহাসমৰ। কুৱেশ্যন নাম্বাৰ 23 কোনজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ মুছলমান নেতাই লীগৰ বিৰোধিতা কৰিছিল যিজনাই পিছলৈ স্বাধীন ভাৰতৰ মন্ত্ৰী হৈছিল? এনচাৰ মৌলানা কালাম আজাদ। কুৱেশ্যন নাম্বাৰ 24 কংগ্ৰেছ হাইকমাণ্ডে কেতিয়া আনুষ্ঠানিকভাৱে লীগৰ দাবী মানি লৈ ভাৰত বিভাজনত সন্মতি দিছিল? এনচাৰ 1947 চনৰ মাৰ্চ মাহত। কুৱেশ্যন নাম্বাৰ 25 পাকিস্তান ৰাষ্ট্ৰই কোন দিনা স্বাধীনতা লাভ কৰিছিল? এনচাৰ 1947 চনৰ 14 আগষ্টৰ দিনা। কুৱেশ্যন নাম্বাৰ 26 ভাৰত বিভাজনৰ ইতিহাসৰ কেইটামান মৌলিক সমল উল্লেখ কৰা? এনচাৰ কেইবিধমান মৌলিক সমল হ'ল মৌখিক সাহিত্য, স্মাৰক বা স্মৰণিকা, বংশাৱলী, লিখিত টকা আদি। কুৱেশ্যন নাম্বাৰ 27 শিখসকলে কিয় ভাৰত বিভাজন কৰিছিল? এনচাৰ শিখসকলে ভয় কৰিছিল যে মুছলমান সংখ্যাগৰিষ্ঠই হয়তো এদিন তেওঁলোকৰ ৰাজনৈতিক ভাৱ দুৰ্বল কৰি তুলিব। কুৱেশ্যন নাম্বাৰ 28 সাম্প্ৰদায়িকতা বুলিলে কি বুজা? এনচাৰ সাম্প্ৰদায়িকতা হ'ল এক ৰাজনীতি য'ত এটা ধৰ্মক কেন্দ্ৰ কৰি কোনো এটা সম্প্ৰদায়ে আন এক সম্প্ৰদায়ৰ বিৰুদ্ধে ঐক্যবদ্ধ হয় বা বিৰুদ্ধাচৰণ কৰে। কুৱেশ্যন নাম্বাৰ 29 লক্ষ্ণৌ চুক্তিয়ে ভাৰতৰ জনসাধাৰণৰ বাবে কি সুবিধা প্ৰদান কৰিছিল? এনচাৰ 1916 চনৰ লক্ষ্ণৌ চুক্তিতে কংগ্ৰেছ আৰু মুছলিম লীগৰ মাজত এটা বুজাপৰা হৈছিল। মুছলিম লীগক সকলো ধৰণৰ সহায় আগবঢ়াইছিল উত্তৰ প্ৰদেশৰ প্ৰাধান্য পোৱা য়ং পাৰ্টিয়ে। এই চুক্তিয়ে যুটীয়াভাৱে কংগ্ৰেছ আৰু লীগক এখন নতুনকৈ মঞ্চ প্ৰদান কৰিছিল যিয়ে কংগ্ৰেছৰ নৰমপন্থী, চৰমপন্থী আৰু মুছলিম লীগক প্ৰকাৰান্তৰে সহায় কৰিছিল। কুৱেশ্যন নাম্বাৰ 30 1937 চনত প্ৰাদেশিক নিৰ্বাচনত কংগ্ৰেছ আৰু লীগে কেনেধৰণৰ আসন লাভ কৰিছিল? এনচাৰ 1937 চনত প্ৰাদেশিক নিৰ্বাচনত কংগ্ৰেছ দলে 11খন প্ৰদেশৰ ভিতৰত 5খনত গৰিষ্ঠ সংসদ ভোট পাই মন্ত্ৰীসভা গঠনৰ বাবে সুবিধা পাইছিল আৰু আন 2খন প্ৰদেশতো মুঠতে 7খন প্ৰদেশত মন্ত্ৰীসভা গঠন কৰিছিল। আনহাতে লীগে মাত্ৰ 4খন প্ৰদেশতহে মন্ত্ৰীসভা গঠনৰ সুবিধা পাইছিল। লীগে 4.4% ভোট মুছলিম অধ্যুষিত অঞ্চলত পাইছিল। কুৱেশ্যন নাম্বাৰ 31 যুক্ত প্ৰদেশত কংগ্ৰেছৰ লগত লীগে এখন যুক্ত চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত লীগক বাধা দিয়াৰ ফল কি হৈছিল? এনচাৰ যুক্ত প্ৰদেশৰ 1937 চনৰ প্ৰাদেশিক নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি মন্ত্ৰীসভা গঠনৰ যো-জা কৰাৰ সময়তে লীগেও তাত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কংগ্ৰেছ দলে তাত সন্মতি নিদিয়াত তেতিয়া লীগে বুজি উঠিছিল যে মুছলমানসকলে ৰাজনৈতিক ক্ষমতা কেতিয়াও নাপাব কিয়নো তেওঁলোক সদায় মাইনৰিটি হৈয়ে থাকিব। কুৱেশ্যন নাম্বাৰ 32 1936 চনৰ প্ৰাদেশিক নিৰ্বাচনৰ ফলৰ পিছতেই লীগ কি ধৰণে সক্ৰিয় হৈ পৰিছিল? এনচাৰ এই নিৰ্বাচনত কংগ্ৰেছ দলে সাধাৰণ ভোটাৰ অৰ্থাৎ অমুছলমানসকলৰ শতকৰা 91.3 ভোট লাভ কৰিছিল আৰু লীগে মুছলমানৰ কাৰণে সংৰক্ষিত ভোট শতকৰা 86.6 ভোট পালে। তদুপৰি মুছলমানসকলৰ কাৰণে আছুতীয়াকৈ ৰখা 509খনৰ
পৰা 442খন আসন লাভ কৰিছিল প্ৰাদেশিক নিৰ্বাচনত। ইয়াৰ পৰা এইটো নিশ্চিত হ'ল মুছলমানসকলৰ বাবে লীগেহে আচল ত্ৰাণকৰ্তা। কুৱেশ্যন নম্বৰ 33 ইউনিয়নিষ্ট দলটোৰ বিষয়ে এটা চমুটকা লিখা। এনচাৰ পাঞ্জাৱ প্ৰদেশৰ হিন্দু মুছলমান আৰু শিখ সম্প্ৰদায়ৰ মাজত ইউনিয়নিষ্ট ৰাজনৈতিক দলটো 1947 চনলৈ বৰ সক্ৰিয় হৈ পৰিছিল। 1940 চনত পাঞ্জাৱ বিধানসভাখনত এই দলটোৱে প্ৰাধান্য লাভ কৰিছিল। 1941 চনৰ 1 মাৰ্চৰ দিনা পাঞ্জাৱৰ মুখ্যমন্ত্ৰী সিকিন্দৰ হাৱাৱাই পাকিস্তান গঠনৰ ঘোৰ বিৰোধিতা কৰিছিল। কুৱেশ্যন নম্বৰ 34 ছাদাত হাছান মণ্টো নামৰ প্ৰখ্যাত উৰ্দু কবি জনে ভাৰত বিভাজনৰ সময়ত উপলব্ধিত কি কৰিছিল? এনচাৰ তেওঁৰ উপলব্ধি আছিল যে বিভাজনে মানৱতাক ধ্বংস কৰিছিল। বিভীষিকাময় সময়ছোৱাত মানুহক নিৰ্বিবাদে হত্যা কৰিছিল। মানুহে তেজৰ লগত খেলা খেলি তেজৰ মাজতে মানুহক পেলাই থৈছিল। মৃত মানুহজনক কি কাৰণত হত্যা কৰা হ'ল তাকো নাজানে, কিন্তু এইটো দেখা গৈছিল যে মানুহক হত্যা কৰা লোকজনৰ চকুত পানী দেখা গৈছিল। এইবোৰ কথা তেওঁ ব্লেক মাৰ্জিন নামৰ কিতাপখনত সন্নিৱিষ্ট কৰিছিল। কুৱেশ্যন নম্বৰ 35 প্ৰখ্যাত চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটক আৰু হবিব নামৰ লোক দুজনে কিদৰে ভাৰত বিভাজনৰ ৰূপটো প্ৰকট কৰি তুলিছিল? এনচাৰ বাঙালী চিত্ৰ নিৰ্মাতা ঋত্বিক ঘটকে মেঘে ঢকা তাৰা আৰু কথা দবিৰ আৰু হবিবৰ ছবি জিজ লাহৰ নাই দেখায়া অ নামৰ এখন প্ৰখ্যাত নাটকখনে 1947 চনৰ বিভাজনৰ সময়ত বিভাজনৰ সকলো ধৰণৰ ঘটনাবোৰ বুজিবলৈ সুবিধা দিছিল। কুৱেশ্যন নম্বৰ 36 ধৰমপুৰৰ ডাক্তৰ খুজদেৰ সিঙে বিভাজনৰ সময়ৰ শৰণাৰ্থীসকলক কি ধৰণে সহায় কৰিছিল? এনচাৰ ডাক্তৰ খুজদেৰ সিং এজন যক্ষ্মা ৰোগৰ বিশেষজ্ঞ আছিল। হিমাচল প্ৰদেশৰ ধৰমপুৰ নামৰ ঠাইত তেওঁৰ কৰ্মস্থল আছিল। আশ্ৰয় প্ৰাৰ্থীসকলক তেওঁ দিনে ৰাতিয়ে সেৱা শুশ্ৰূষা আগবঢ়াইছিল। তেওঁৰ গভীৰ বিশ্বাস আছিল ৰোগীসকলক মানৱীয় স্পৰ্শ দিলেই সাধাৰণতে তেওঁলোকৰ বেমাৰ ভাল হৈ যাব। কুৱেশ্যন নম্বৰ 37 ভাৰত বিভাজনে কিমান দূৰ জাতীয় আন্দোলন দুৰ্বল কৰিছিল বুলি ভাবা? এনচাৰ মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা ভাৰতীয় জাতীয় আন্দোলনৰ মূল বৈশিষ্ট্য আছিল হিন্দু আৰু মুছলমানৰ মাজত একতা স্থাপন। এই ক্ষেত্ৰত জাতীয় আন্দোলন বহুতো পৰিমাণে সফল হৈছিল, কাৰণ ইংৰাজসকলৰ বিভাজনৰ নীতিৰ বিৰুদ্ধে ভাৰতীয় জনসাধাৰণ একগোট হৈ ইংৰাজৰ বিৰুদ্ধে আন্দোলনত ব্ৰতী হৈ ইংৰাজসকলক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰাইছিল। কুৱেশ্যন নম্বৰ 38 ভাৰত বিভাজনৰ আচল তথ্য উদ্ঘাটনত মৌলিক সাহিত্যৰ অৱদান লিখা। এনচাৰ মৌলিক বৰ্ণনা সঁফুৰা বংশাৱলীৰ বিৱৰণ দিনলিপি মৌলিক গ্ৰন্থ আদিয়ে ভাৰত বিভাজনৰ প্ৰকৃত তথ্য উদ্ঘাটনত যথেষ্ট সহায় কৰিছিল। 1946 চনৰ পৰা 1950 চনলৈ ভাৰতবৰ্ষত সংঘটিত হোৱা বিভিন্ন কাৰ্যসূচীবোৰৰ মৌলিক সমলবোৰে ইতিহাসবিদক সহায় কৰি আহিছে। কুৱেশ্যন নম্বৰ 39 মৌখিক ইতিহাসৰ ফলকবোৰ আলোচনা কৰা। এনচাৰ ভাৰত বিভাজনৰ সময়ৰ ইতিহাস ৰচনাত চৰকাৰী তথ্য বহন কৰা পুথি-পাঁজিবোৰে কিছুমান বিশেষ ধৰণৰ সমলহে আগবঢ়াব পাৰে। এইটো এটা সাংবিধানিক পৰিকাঠামো, বৰং সাধাৰণ মানুহৰ ঘাত প্ৰতিঘাত আশা আকাংক্ষা আদি এটাত ঠাই নাপায়। কিন্তু যিসকল ভুক্তভোগী তেওঁলোকেহে জানে তেওঁলোকে কি হেৰুৱালে আৰু কেনেকৈ হেৰুৱালে, কাৰ
প্ৰৰোচনাত তেওঁলোক বেয়াকৈ আক্ৰান্ত হৈছিল, সা সম্পত্তিৰ পৰা কেনেকৈ বঞ্চিত হৈছিল, সেইবোৰৰ সবিশেষ জানিব পাৰি মৌখিক সমলবোৰৰ পৰাই। ভাৰত বিভাজনৰ সময়ত যিসকল ব্যক্তিয়ে ভাৰতবৰ্ষত বহুতো হেৰুৱাব লগাত পৰিছিল, সেইবোৰৰ খতিয়ান কেৱল তেওঁলোকৰ মুখৰ পৰাই সুন্দৰকৈ জানিব পাৰি। কুৱেশ্যন নম্বৰ 40 মৌখিক ইতিহাসৰ ওপৰত বেছি নিৰ্ভৰ কৰাৰ পৰা ইয়াৰ কুফল কি হ'ব পাৰে? এনচাৰ বহুতো ইতিহাসবিদে মৌখিক সমলবোৰৰ মৰ্যাদাক ইতিহাসে গ্ৰহণ নকৰে বুলি ভাবে। সেইবোৰত প্ৰকৃত তথ্য পোৱা নাযায়। কুৱেশ্যন নম্বৰ 41 ভাৰত বিভাজনত দুৰ্ভগীয়া মহিলাবোৰ কি ধৰণৰ অভিজ্ঞতা পাইছিল? এনচাৰ ভাৰততে হওক পাকিস্তানতে হওক মহিলাসকলে অবৰ্ণনীয় অত্যাচাৰ, উৎপীড়ন, যাতনা সহিব লগাত পৰিছিল। ইয়াৰ ফলত বহুতো ঘটনা বা দুৰ্ঘটনা সংঘটিত হৈছিল। ইয়াত হিন্দু মুছলমান বুলি কোনো কথা নাছিল। ফলত মহিলাসকলৰ ওপৰত বিভিন্ন ধৰণৰ নিৰ্যাতন চলোৱা হৈছিল। কুৱেশ্যন নম্বৰ 42 ভাৰত বিভাজনৰ সময়ত মহিলাসকল পুৰুষতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল বুলি ভাবানে? এনচাৰ বিভাজনৰ উত্তেজনা বিভীষিকাৰ সময়ছোৱাত পাঞ্জাৱ আৰু বংগদেশত দুয়ো পক্ষই সমানে মহিলাসকলক বেয়াকৈ আক্ৰমণ কৰিছিল কিয়নো চৰকাৰীভাৱে তাক প্ৰতিৰোধ কৰাৰ ব্যৱস্থা নাছিল। নিৰীহ লোকৰ ওপৰত কৰা আক্ৰমণ প্ৰায় এবছৰ ধৰি চলিছিল মাৰ্চৰ পৰাই। এই আক্ৰমণ আৰু প্ৰতি আক্ৰমণত মহিলাসকলৰ শ্লীলতা হানি হোৱাৰ উপৰিও বহুতো ঠাইত মহিলাসকলে অন্য গুণ্ডাৰ হাতত লাঞ্ছিত হোৱাৰ ভয়তে কুঁৱাত জঁপিয়াই নিজৰ সতীত্ব ৰক্ষা কৰিছিল 1947 চনৰ ভাৰত বিভাজনৰ সময়ত। কুৱেশ্যন নম্বৰ 43 বংগত বসবাস কৰা লোকসকল আৰু পাঞ্জাৱত বসবাস কৰা লোকসকলৰ মাজত পাৰ্থক্য বহুতো আছিল, সেইবোৰ কি আছিল লিখা? এনচাৰ প্ৰাক স্বাধীনতাৰ আগৰ সময়ছোৱাত বংগদেশত মুছলমানৰ সংখ্যা সৰহ আছিল, আনহাতে পাঞ্জাৱ প্ৰদেশত মুছলমানৰ সংখ্যা অন্যান্য ধৰ্মাৱলম্বী যেনে হিন্দু আৰু শিখৰ তুলনাত সৰহ আছিল। জিন্নাৰ দ্বিজাতিতত্ত্ব লীগৰ প্ৰৰোচনা আৰু প্ৰলোভন লগতে হিন্দু আৰু শিখসকলৰ ভেঙুচালি দেখুওৱা কাৰ্যৰ বাবে বংগ আৰু পাঞ্জাৱৰ মুছলিম লোকসকলে পাকিস্তানত অন্তৰ্ভুক্ত হোৱাটো বিচাৰিছিল যদিও গান্ধীক প্ৰমুখ্য কৰি কংগ্ৰেছৰ বহু নেতা লগতে কৰ্ণধাৰ সমিতিয়ে ইয়াৰ বিৰোধিতা কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে যদি এতিয়ালৈকে HS ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ' চোৱা নাই তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত হিষ্টৰীৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। ধন্যবাদ।